নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক ৰাইজ পলাশবাৰীৰ বান্ধৱ নাট্য সংগঠনে এটা নতুন প্ৰয়াসেৰে প্ৰথমবাৰৰ বাবে পলাশবাৰীৰ সাংস্কৃতিক বিকাশ ভৱনৰ প্ৰেক্ষাগৃহত এখন এই নাটক বিষয় হ'ব প্ৰেম এখন অগতানুগতিক নাটক সুমধুৰ নাটক তেওঁলোকে ইয়াত উপস্থাপন কৰিব ন পুৰণি শিল্পীৰ দ্বাৰা আমাৰ আজি কেইবাবছৰো হ'ল ইয়াত নাটকৰ তেনেকুৱা চিন্তা চৰ্চা বা নাটক অভিনীত হোৱা নাই হৈছে মানে চিলড্ৰেন ৱৰ্কশ্বপ এনেকুৱা ধৰণৰ কিছু কৰ্মশালা হৈ আছে কিন্তু এনেকুৱা ধৰণৰ মূল নাটক এতিয়ালৈ হোৱা নাই গতিকে বান্ধৱী যিটো প্ৰয়াস কৰিছে সেইটো মই ভাবোঁ বৰ সুন্দৰ প্ৰয়াস আমাৰ ন পুৰণি শিল্পীখিনিয়ে এই নাটকখনত ইনভলভ হৈ আজি মোটামুটি এমাহমানেই হ'ব সুন্দৰভাৱে আখৰা কৰি আছে প্ৰেক্ষাগৃহৰ ভিতৰত গতিকে এই নাটকখন আপোনালোকে চাব এই নাটকখন হ'ব অহা 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰ তাৰিখে সন্ধিয়া 7:30 বজাত এই নাটকখন আপোনালোকে উপভোগ কৰিব বুলি মই অনুৰোধ জনাইছোঁ আৰু এই নাটকখনৰ দ্বাৰা আপোনালোকে উপভোগ কৰি এই ন পুৰণি শিল্পীখিনিক আৰু বান্ধৱ নাট্যগোষ্ঠীক আপোনালোকে উৎসাহ জগাব আপোনালোকৰ মৰমে তেওঁলোকক উৎসাহিত কৰিব গতিকে মই আকৌ আপোনালোকক কৈছোঁ যাতে আপোনালোকে এই নাটকখন চাই আমাক উৎসাহিত কৰে ধন্যবাদ।